নমস্কাৰ টাইমেটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাই নেকি যদি ৰেচন কাৰ্ড নাই তেন্তে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ আপুনি কেনেকৈ আবেদন কৰিব লাগিব সকলো খবৰ আহি পৰিছে গতিকে ডাঙৰ খবৰ যদি আপোনাৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাই তেন্তে এতিয়াই আবেদন কৰক আৰু শীঘ্ৰেই নতুন ৰেচন কাৰ্ড লাভ কৰক আৰু এই সন্দৰ্ভত কেনেকৈ নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি এটা গুৰুত্বপূৰ্ণ খবৰ তথা গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে ভাল খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব অহা 5 বছৰত অসমত দৰিদ্ৰতা 3% হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়াস গতিকে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সকলোকে ৰেচন কাৰ্ড দিব ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনিৰ সফল সুনিশ্চিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্তোদয়ৰ বাৰ্তাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ গতিকে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰৰ শক্তিশালী যুঁজ যদি আপুনি আবেদন কৰিব বিচাৰিছে তেন্তে আপুনি অসম চৰকাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পেজত গৈ লগইন কৰক নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰিব লাগিব আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্ট কৰা ঘৰৰ যিগৰাকী মুৰব্বী আছে তেওঁৰ সৈতে আন সদস্যৰ সম্পৰ্ক কি সেয়া দিব লাগিব নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি বাধ্যতামূলক সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তনৰ প্ৰমাণপত্ৰ দাখিল কৰক আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপিও জমা দিয়ক কি লাগিব পুনৰ কম কিন্তু ডাঙৰ খবৰ আবেদন পত্ৰত সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধভাৱে থাকিব লাগিব পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো আবেদনত লগাওক শেহতীয়াকৈ একপি পাছপোৰ্ট সাইজ ফটো আপুনি লগাব লাগিব সকলো নথিপত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিয়ক আপুনি ওচৰৰ CSC কেন্দ্ৰৰ জৰিয়তেও অনলাইন আবেদন কৰিব পাৰিব আপোনাৰ ওচৰত থকা CSC কেন্দ্ৰলৈ যাওক তাত গৈ আপুনি আবেদন কৰিব পাৰিব সংশ্লিষ্ট বিষয়াই আপোনাৰ সকলো নথিপত্ৰ পৰীক্ষা কৰিব তথ্য যদি সঠিক হয় তেন্তে অতি কম দিনৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব নাম অন্তৰ্ভুক্তিৰ পিছত অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ অসমত দৰিদ্ৰতা হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আগন্তুক 5 বছৰত 3% হ্ৰাস কৰা হ'ব দৰিদ্ৰতা তাৰ কাৰণে ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা প্ৰচেষ্টা কৰি আছে গতিকে আপোনাৰ কাৰণে ডাঙৰ খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি শীঘ্ৰেই লাভ কৰিব ৰেচন কাৰ্ড মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত পোষ্ট কৰাও দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এই কথা স্পষ্টকৈ কৈছে আগন্তুক 5 বছৰত অসমত দৰিদ্ৰতা 3% হ্ৰাস কৰাৰ লক্ষ্য গতিকে সেই অনুপাতে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড দিব অন্তোদয় আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ড লাভ কৰিব গতিকে ডাঙৰ খবৰ আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই নিশ্চিতকৈ আপুনি ৰেচন কাৰ্ড লাভ কৰিব কিন্তু সেই ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব বহুতে প্ৰশ্ন উত্থাপন কৰে বহুতে হয়তো গম নাপায় কেনেকৈ আবেদন কৰিব গতিকে তাৰ কাৰণে আমি সকলো প্ৰক্ৰিয়া লৈ আহিছো কেনেকৈ আবেদন কৰিব অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়াস কৰা হৈছে এই আঁচনিখনৰ জৰিয়তে ৰেচন কাৰ্ড দিয়া হয় গতিকে আগন্তুক 5 বছৰত মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ কৈছে যে এই আঁচনিৰ সংখ্যা বৃদ্ধি পাব অন্তোদয়ৰ বাৰ্তাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ কাৰণে ভাল খবৰ নথিপত্ৰ প্ৰস্তুত কৰক তাৰ সমান্তৰালকৈ কোনো দেৰি নকৰাকৈ সেইসমূহ নথি যোগান দিয়ক পুনৰ এবাৰ আমি সকলো তথ্য লৈ আহিম কেনেকৈ আবেদন কৰিব লাগে আমি কোৱাৰ চেষ্টা কৰিম কেনেকৈ আপুনি নিখুঁতভাৱে শুদ্ধকৈ আপুনি আবেদন কৰিব কি কৰিব লাগিব যদি আপোনাৰ আধাৰ কাৰ্ড আছে সকলো সাজু কৰক আধাৰ কাৰ্ড যদি আছে তেন্তে আধাৰ কাৰ্ড প্ৰস্তুত কৰক গতিকে
পুনৰ এবাৰ ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ কেনেকৈ আবেদন কৰিব আবেদনৰ বাবে প্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেলত লগইন কৰিব লাগিব আপোনাৰ হাতত থকা গুগল ক্ৰোম ব্ৰাউজাৰত যাওক তাত গৈ অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ বিভাগৰ যি অফিচিয়েল পেজ আছে তাত যাওক তাত গৈ লগইন কৰক তাৰ সমান্তৰালকৈ নতুন নাম যোগ দিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আপুনি যদি নতুন নাম যোগ দিব বিচাৰিছে বা এড কৰিব বিচাৰিছে তেন্তে আপোনাৰ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক এখন ফৰ্ম থাকিব সেই ফৰ্মখন আপুনি সিলেক্ট কৰিব লাগিব আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্ট কৰক আবেদন যোনে কৰিব আপোনালোকৰ পৰিয়ালৰ যিগৰাকী মুৰব্বী হয় তেওঁৰ সৈতে বাকি সদস্যৰ সম্পৰ্ক কি সেই সম্পৰ্ক স্পষ্ট কৰিব লাগিব যদি আপোনাৰ পিতৃ হয় পিতৃ যদি ভাতৃ হয় ভাতৃ বা যিয়ে নহওক আপোনাৰ সম্পৰ্ক ঘৰৰ মুৰব্বীজনৰ সৈতে কি সেই সকলো স্পষ্টকৈ দিব লাগিব নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক আধাৰ কাৰ্ড হৈছে গুৰুত্বপূৰ্ণ নথি গতিকে আধাৰ কাৰ্ড বাধ্যতামূলক আধাৰ কাৰ্ড প্ৰয়োজনীয় তাৰ সমান্তৰালকৈ সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰিব লাগিব ইয়াৰ পিছত যদি বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা তেওঁৰ নাম কৰ্তন হ'ব লাগিব যদি বিবাহিত মহিলাই নতুনকৈ মুৰব্বী হিচাপে ৰেচন কাৰ্ড বনাব বিচাৰিছে তেন্তে যদি আপোনাৰ বা যদি সেই বিবাহিত মহিলাগৰাকীৰ ৰেচন কাৰ্ড পূৰ্বতে আছিলে সেই ৰেচন কাৰ্ডখনৰ পৰা তেওঁৰ নামটো কৰ্তন হ'ব লাগিব বা কৰ্তন হোৱা হ'ব লাগিব তেতিয়াহে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি জমা দিয়ক আবেদন পত্ৰত সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখক ভুল নোহোৱাকৈ লিখক শুদ্ধকৈ লিখক পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো আবেদনত লাগিব গতিকে ফটো প্ৰয়োজন হ'ব ইয়াৰ সমান্তৰালকৈ সকলো নথিপত্ৰ শুদ্ধকৈ যোগান ধৰিব লাগিব তাৰ উপৰিও আপোনাৰ যদি ওচৰত CSC কেন্দ্ৰ আছে তাত গৈ আপুনি অনলাইন আবেদন কৰিব পাৰিব চৰকাৰে আপোনাক অনলাইন সুবিধাও প্ৰদান কৰিছে যদিহে আপুনি অফলাইন কৰাৰ ইচ্ছা নাই অফিচলৈ যোৱাৰ ইচ্ছা নাই তেন্তে আপুনি অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াৰ পিছত সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলো নথিপত্ৰ চাব ডকুমেন্ট চাব যদি আপুনি যোগ্য তেন্তে লাভ কৰিব ৰেচন কাৰ্ড অৱশ্যে সকলো দৰিদ্ৰ পৰিয়ালেই এই ৰেচন কাৰ্ড লাভ কৰিব চিন্তাৰ কোনো কাৰণ নাই যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে চিন্তা কৰিব নালাগে নতুনকৈ এখন ৰেচন কাৰ্ড উলিয়াবলৈ এতিয়া তেনেই সহজ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই ক্ষেত্ৰত সামাজিক মাধ্যমত পোষ্ট কৰিছে কেইটামান মাত্ৰ ষ্টেপ মাত্ৰ 6-5টা ষ্টেপ আছে এই 6-5টা ষ্টেপ বা পৰ্যায় আপুনি পাৰ কৰিলে এখন নতুন ৰেচন কাৰ্ড লাভ কৰিব